নমস্কাৰ স্বাগতম জনাইছো নিৰিড একাডেমি ইউটিউব চেনেললৈ মই ৰুবুল আমিন আজি আমি আলোচনা কৰিম এনচিইআৰটি মেথমেটিক্স ক্লাছ 7ৰ চেপ্টাৰ নম্বৰ 1ৰ বিষয়ে সো আমি ইতিমধ্যে গম পাওঁ যে ক্লাছ 7ৰ যেটো মেথমেটিক্স হয় এটা আগতে কি আছিল আমাৰ এছএমএছ মিডিয়ামত আছিল যে কিন্তু এইটো বৰ্ষৰ পৰা কি কৰা হৈছে এটো ইংলিছ মিডিয়ামত কৰা হৈছে সো যদিও আমাৰ ইয়াতে বুকছত আমাৰ এটা সাইডত কি আছে ইংলিছ মিডিয়াম আছে এটা সাইডত কি আছে এছএমএছ মিডিয়াম আছে কিন্তু আমাৰ এক্সামৰ কোশ্চেন পেপাৰ কি থাকিব সদায় ইংলিছ মিডিয়ামত থাকিব আৰু লগতে গুণৰ যেটো এক্সাম থাকিব তাতে কি থাকিব আমাৰ ইংলিছ মিডিয়ামত থাকিব সো আমি পৰীক্ষাৰ পৰা আমি যদি চাব যাওঁ যে পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে আমি ইংলিছ মিডিয়ামত থাকিব লাগিব ওকে সো আমি প্ৰতিটো বস্তু এটা কি কৰিম ইংলিছ মিডিয়ামত বা ইংলিছত দিয়া আছে যদিও আমি কোশ্চেনখিনি এছএমএছত আমি কি কৰিম ডিসকাস কৰিম লগতে ইয়াৰ এনসাৰটো আমি ইংলিছত লিখাৰ কাৰণে চেষ্টা কৰিম ওকে সো ইয়াতে আমি ক'বলৈ গ'লে ক্লাছ 7ৰ এক্সাৰসাইজ 1.1 ৰ কোশ্চেন নম্বৰ 1 দিয়া আছে যে how many integers are there in between 5 and -13 so 5 আৰু -13 ৰ ভিতৰত কিমানটা ইয়াতে কি আছে যে আমাৰ সংখ্যা আছে অখণ্ড সংখ্যা আছে ইয়াতে কি how many মানে কিমানটা integers মানে কি integers মানে হৈছে আমাৰ অখণ্ড সংখ্যা integers মানে আমাৰ যে অখণ্ড সংখ্যা কিমানটা অখণ্ড সংখ্যা আছে there in between মানে মাজত in between মানে কি যে মাজত কাৰ মাজত 5 আৰু -13 সো আমি এটা কাম কৰিম ইয়াতে আমি কি কৰিম প্ৰথমে এটা সংখ্যা ৰাখাম কি সংখ্যা ৰেখা কিলো ইয়াতে সংখ্যা ৰেখাৰ একেবাৰে মাজত কি থাকে 0 থাকে আৰু হোবালে কি থাকে মাজত কি থাকে 0 থাকে হোবালে কি থাকে পজিটিভ মানে ইয়াতে 1 আহিব 2 আহিব 3 আহিব 4 আহিব 5 আহিব 6 আহিব আৰু বাওফালে কি থাকিব -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 -12 -13 এতিয়া কোৱা হৈছে যে -13 আৰু +5 এই দুটাৰ মাজত কিমানটা এতে কি আছে অখণ্ড সংখ্যা আছে সো কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা 12টা 13 14 15 16 17 তাৰমানে কিমানটা আছে 17টা আছে আমি সো এটো এনসারত কি লিখিম যে এনসারটো আমি এনেকে লিখিব লাগিব যে in between 5 and -13 there are total 17 integers okay আমি এনেকে লিখিব পাৰিম 17 integers are in between 5 and -13 okay so next আমি question number 2 কি কোৱা হৈছে question number 2 তে আমাক দিয়া আছে যে write greatest and smallest integer between 13 and -13 so -13 আৰু +13 ৰ মাজৰ কি কৈছে যে greatest মানে আটাইতকৈ ডাঙৰ আৰু smallest মানে আটাইতকৈ সৰু আমাক অখণ্ড সংখ্যা দুটা লিখিব লাগে তো আমি প্ৰথমে আমি কি কৰিম এটা সংখ্যা ৰেখা আঁকিম এনেকে এটা সংখ্যা ৰেখা আঁকিলো আঁকিলে ইয়াৰ মাজত কি থাকিব মাজত থাকিব আমাৰ 0 হোবালে কি থাকিব পজিটিভ মানে 1 2 3 4 এনেকে গৈ কিনে ইয়াতে কি আছে ইয়াতে আছে গৈ কিনে আমাৰ যে 11 ইয়াতে আছে সাপোজ 12 ইয়াতে আছে 13 ইয়াতে আছে 14 এনেকৈ আছে ওকে সো বাওফালে এনেকৈ কি আছে -1 আছে -2 আছে -3 আছে এনেকৈ আহি ইয়াতে কি আছে -11 আছে -12 আছে -13 আছে তো ইয়াতে সবতকৈ ডাঙৰ কোনটো আছে 13 আৰু -13 মাজত মানে ইয়াৰ আৰু ইয়াৰ মাজৰ আটাইতকৈ ডাঙৰ কোনটো আছে এইটো আছে সবতকৈ ডাঙৰ এইটো আছে কি সবতকৈ সৰু যেতিয়ালে আমি এইটো লিখি দিম এনেকে যে in between -13 and +13 যে in between -13 and +13 or +13 or -13 যে +13 and -13 the greatest মানে আটাইতকৈ ডাঙৰ greatest integer is কিমান আছে আটাইতকৈ ডাঙৰ কিমান আছে 12 ওকে আৰু যে in between -13 and +13 the smallest integer is -12 মানে আটাইতকৈ ডাঙৰটো কি আছে +12 আটাইতকৈ সৰু কি আছে -12 আছে ওকে
চ' নেক্সট চাম আমি কুৱেশ্যন নম্বৰ 3 চ' কুৱেশ্যন নম্বৰ 3 কি কৈছে প্লট দ্য ফলোয়িং ইণ্টিজাৰ্ছ অন নাম্বাৰ লাইন আমি এইখিনিক নাম্বাৰ লাইনত আমি কি কৰিব লাগে দেখুৱাব লাগিব বা বহুৱাব লাগে প্লট কৰা মানে কি বহুৱা বা দেখুৱা আমি এতিয়া বহাব লাগিব ক'ত নাম্বাৰ লাইনত চ' প্ৰথমে এটা নাম্বাৰ লাইন আমি ড্ৰ কৰি ল'ম এতিয়া নাম্বাৰ লাইনৰ মাজত কি আছে মাজত আছে আমাৰ কিমান যে 0 ইয়াত আছে 0 হোফালে কি আছে পজিটিভ তাৰমানে ইয়াত আছে 1 ইয়াত আছে 2 ইয়াত আছে 3 ইয়াত আছে 4 ইয়াত আছে 5 ইয়াত আছে 6 এনেকুৱা আছে আৰু বাওঁফালে কি আছে নেগেটিভ ইয়াত আছে -1 -2 ইয়াত আছে -3 ইয়াত আছে -4 ইয়াত আছে -5 ইয়াত আছে -6 -7 আমি কিমান লৈকে লিখিম যেহেতু -10 আছে সো -10 লৈকে আমি এটলিষ্ট লিখিবই লাগিব সো -8 ইয়াত আছে -9 ইয়াত আছে কিমান -10 ইয়াত আছে কিমান -11 হৈ গ'ল তেতিয়ালে আমি ক'ত পালো ইয়াতে পালো -10 তাৰ পিছত এটা কিমান আছে -6 এটো আছে -6 তাৰ পিছত কিমান আছে এটা আছে -1 এটো আছে -1 এটা কিমান আছে 4 এটো আছে 4 এটা কিমান আছে 5 সো এটো আছে আমাৰ 5 ওকে সো নেক্সট আমি কোশ্চেন নাম্বার 4 কোশ্চেন নাম্বার 4 ত কি দিয়া আছে কোশ্চেন নাম্বার 4 ত দিয়া আছে যে রাইট 5 নেগেটিভ ইন্টিজার হুইচ আর গ্রেটার দ্যান -15 নেগেটিভ মানে কি ঋণাত্মক ইন্টিজার মানে কি অখণ্ড সংখ্যা আমি ঋণাত্মক অখণ্ড সংখ্যা লিখিব লাগে কি কৈছে যে 5 নেগেটিভ ইন্টিজার্স পাঁচটা ঋণাত্মক অখণ্ড সংখ্যা লিখা হুইচ ইজ গ্রেটার দ্যান -15 আকৌ -15 তকৈ ডাঙৰ হ'ব লাগিব সো পোনপ্ৰথমে আমি চাবলৈ গ'লে এইটো যদি এটা সংখ্যা ৰেখা হয় সো সংখ্যা ৰেখাৰ মাজত কি থাকে আমাৰ 0 এইটো এটা সংখ্যা ৰেখা হলে সংখ্যা ৰেখাৰ মাজত কি আছিল আমাৰ সদায় আমি 0 লিখিম তো মাজত আমি কি লিখিম যে 0 এতিয়া এতে কৈছে কি যে -15 তকৈ ডাঙৰ আকৌ নেগেটিভ হ'ব লাগিব তাৰ মানে আমি চাবলৈ গ'লে ইয়াত আছে কিমান -1 -2 -3 -4 -5 -6 -7 এনেকৈ আহি ইয়াতে -8 -9 -10 -11 -12 -13 -14 এনেকৈ আহি সাপোজ এইটো আছে এনেকৈ -13 আমি এইটো আৰু বঢ়াই দিছো যে ইয়াতে আমি কি লিখিম যে এইটো আছে সাপোজ -15 ওকে আৰু এইফালে কি আছে আমাৰ পজিটিভ ইয়াতে আছে 1 2 3 4 সো এটা কথা মনত ৰাখিম যিমানে সোঁফালে যাব সিমানে সংখ্যাবোৰ কি হ'ব লাহে লাহে ডাঙৰ হৈ যাব আৰু যিমানে বাওঁফালে আহিব সংখ্যাবোৰ লাহে লাহে সৰু হৈ যাব তেতিয়া হলে এতি কৈছে -15 তকৈ ডাঙৰ হ'ব লাগিব আৰু নেগেটিভ হ'ব লাগিব তাৰ মানে আমি ক'বলৈ গ'লে এইখিনিৰ পৰা আৰম্ভ কৰি যে আমাৰ ইয়াতে যে ইয়াৰ পৰা আৰম্ভ কৰি আমি ইয়ালৈকে যিকোনো আমি কি কৰিম ইয়াৰ পৰা পাঁচটা লিখি দিলে হৈ যাব ওকে সো -14 -13 -12 -10 -9 -8 -7 -6 -5 -4 -3 -2 আৰু -1 এইকেইটা আমি লিখিব পাৰিম ওকে সো আমি ইয়াৰ পৰা যিকোনো চাৰিটা লিখি দিলে হ'ল যে আমি এনেকৈ লিখিম যে 5 নেগেটিভ the 5 negative integers are greater than -5 is কি আহিব এটা আমি এটা লিখি দিলো সাপোজ -14 -13 -12 -11 -10 ওকে এই গোটেইখিনি আমি ইয়াতে লিখি দিলো এতিয়া নেক্সট আমি কোশ্চেন নম্বৰ 5 ত কি কৈছে কোশ্চেন নম্বৰ 5 ত কৈছে মেনশন ইফ ট্ৰু অৰ ফলছ তলৰ উক্তিখিনিক আমি ক'ব লাগে শুদ্ধ নে অশুদ্ধ সো পোনপ্ৰথমে আমি চাবলৈ গ'লে কোশ্চেন নম্বৰ 5 ৰ আমাৰ 1 ত কি দি আছে positive integers are called as natural number মানে ধনাত্মক অখণ্ড সংখ্যা কেইটাক আমি স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰিম পজিটিভ ইন্টিজাৰ মানে কি ধনাত্মক অখণ্ড আৰু ন্যাচাৰেল নাম্বাৰ মানে কি স্বাভাৱিক সংখ্যা তো আমি যদি এনেকৈ এটা সংখ্যা ৰেখা আঁকিলে আমাৰ ইয়াতে কি আছিল মাজত আছিল 0 ইফালে আছিল কিমান পজিটিভ 1 2 3 4 আৰু ইফালে কি আছিল -1 -2 -3 -4 এনেকুৱা আছিল এতিয়া হোফালৰ পজিটিভ খিনি লৈ আমি কি পাম 1 2 3 4 5 6 7 8 তেতিয়ালে এই গোটেইখিনিক লৈ কিনে তুমি সাধাৰণতে স্বাভাৱিক সংখ্যা পাইছিলো গতিকে এক নম্বৰ যেটো আছে এটো আমাৰ কি হ'ব শুদ্ধ হ'ব দুই নম্বৰ কি কৈছে অল ইন্টিজাৰ্স আৰ হোল নাম্বাৰ
সকলো ইন্টিজাৰ বা অখণ্ড সংখ্যাই হোল নাম্বাৰ মানে পূৰ্ণ সংখ্যা হয় নেকি নহয় কিয়নো নেগেটিভখিনি কি নহয় পূৰ্ণ নহয় গতিকে আমাৰ 2 নম্বৰটো কি হ'ব অশুদ্ধ নাম্বাৰ 3 কি আছে the number line is extended to infinitely on the both side of 0 তাৰ মানে সংখ্যা ৰেখাৰ 0ৰ both side কি কৈছে নাম্বাৰ লাইনস মানে সংখ্যা ৰেখাৰ extended to infinity মানে 0 পৰা এইফালে গৈ কিনে এটা ইনফিনিটি আছে এইফালে গৈ কিনে এটা মাইনাস ইনফিনিটি আছে মানে গৈ কিনে কোনো শেষ নহয় মানে এইখিনিক কি কৈছে যে both সাইডত যায় 0ৰ পৰা 0ৰ পৰা সোঁফালে গৈছে বাওঁফালে গৈছে গতিকে আমাৰ উক্তিটো কি হ'ব এইটো শুদ্ধ নাম্বাৰ 4ত কি কৈছে যে 0 and negative integers from a collection of whole number কি কৈছে যে 0 and negative integers from the collection of whole number okay যে 0 আৰু ইয়াতে যদি আমি যে 0 and negative integers negative মানে কি এইফালে মানে এই গুটেখিনিক একেলগে আমি কি কও সাধাৰণতে হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা বুলি কও কথাটো কি হ'ব অশুদ্ধ কিন্তু 0 আৰু পজিটিভ খিনিক একেলগে আমি কি কও হোল নাম্বাৰ কও কিন্তু আমাৰ হোল নাম্বাৰ কি আছিল বা পূৰ্ণ সংখ্যাত কি আছিল 0 1 2 3 4 এনেকুৱা আছিল গতিকে এইটো কি হ'ব আমাৰ অশুদ্ধ নাম্বাৰ 5ত কি আছে if a plus b is equal to 0 then one of them is additive inverse of the other vice versa মানে বিপৰীত ক্ৰমে ওকে এটা কি কৈছে if a plus b is equal to 0 then one of them is additive inverse মানে কি মানে দুটাৰ ভিতৰত আমি এটা কি কৰিম আমি যোগ কৰিলে আমি ইয়াতে যদি 0 পাও মানে সোৱা a plus b আমি 0 কেতিয়া পাম যদি a এর ভ্যালু 0 হয় যে a = 0 হয় আৰু লগতে b = 0 হয় তেতিয়া হলে আমি 0 + 0 গৈ কেনে 0 পাম যদি ইয়াতে a যদি 0 নহয় সাপোজ 2 হল 5 হল 7 হল নাইবা -2 -5 -7 এনেকুৱা হল তেতিয়া হলে তো 0 নাহিব গতিকে কথাটো কি যে a আৰু b দুয়োটাই 0 হলে আমি কি পাম যেটো গৈ কিনে 0 হ'ব আৰু উল্টাভাৱে ক'বলৈ গলে এন্ড এডিটিভ ইনভার্স মানে কি এটাৰ লগত আনটোক যদি আমি এনেকে চাও যেতিয়া আমি এনেকে পালেও কিন্তু আমি 0 পাম যদি এটাক 5 ৰ লগত বা -5 ৰ লগত আমি 5 প্লাস কৰো তেতিয়া আমি কি পাম 0 পাম বা -7 ৰ লগত যদি আমি 7 প্লাস কৰো তেতিয়া আমি কি পাম 0 পাম নাইবা আমি 8 ৰ লগত যদি আমি -8 প্লাস কৰো তেতিয়া হলে +8 -8 কেনসেল হৈ 0 হ'ব হেতু কোৱাইছে যে এডিটিভ ইনভার্স হলেও নাইবা 0 হ'ব পাৰে ওকে গতিকে এটা আমাৰ কি হ'ব শুদ্ধ নেক্সট সোয়া কোশ্চেন নাম্বার আমাৰ কি আছে ইয়াতে কোশ্চেন নাম্বার দি আছে 6ত কি কৈছে রাইট এ পেয়ার অফ ইন্টিজার্স এটি কৈছে হোল সাম ইজ -3 তো আমি 6ৰ 1 যদি আমি সলিউশন বিচাৰো বা সলিউশন লিখিব যাও তেতিয়া ইয়াতে কি কৈছে হোল সাম ইজ -3 মানে দুটা সংখ্যা আমি প্লাস কৰিম যাক প্লাস কৰাৰ পিছত আমি -3 পাম গতিকে যদি আমি এনেকুৱা কৰো যে -6 + 3 তেতিয়ালে কিমান পাম আমি পাম -3 পাই যাম নাইবা যদি এনেকা কৰি দিয়া -4 + 4 তেতিয়ালে হাতৰ পৰা 4 গলে কিমান থাকিব 3 আৰু ডাঙৰটো নেগেটিভ আছিল সো মাইনাস নাম্বাৰ 2 কি আছে হোজ ডিফারেন্স ইজ -5 ডিফারেন্স -5 যদি আমি এনেকা কৰো যে 2 ৰ পৰা আমি 7 ক মাইনাস কৰো সো হাতৰ পৰা 2 গলে কিমান থাকিব 5 ডাঙৰটো নেগেটিভ আছিল সো নেগেটিভ নাইবা এনেকা লিখিব পাৰা যে 12 ৰ পৰা তুমি মাইনাস কৰি দিয়া সাপোজ 17 তেতিয়ালে কিমান আহিব ইয়াতে -5 আহিব ওকে এনেকে আমি বহুত एग्जांपल লব পাৰিম সো নাম্বাৰ 3 ত কি কৈছে হোজ সাম ইজ 0 তো এটা -4 + 4 কৰি দিয়া কি পাবা 0 পাবা নাইবা এটা -10 আৰু এটা +10 কৰি দিয়া কিমান পাবা 0 পাবা নাম্বাৰ 4 ত কি কৈছে হোজ ডিফারেন্স ইজ 2 ডিফারেন্স মানে এটাৰ পৰা আনটোক মাইনাস কৰিলে 2 পাব লাগিব তো আমি যদি 5 - 3 কৰি দিও কিমান পাম 2 পাম নাইবা আমি যদি 8 - 6 কৰি দিও আমি কি পাম 2 পাম সো এই গুটেখিনি বস্তু আমি কি কৰিছো এতে আমি এটাকে নহয় আমি দুটাকে আমি এতে লিখি দিছো সো এই গুটেখিনি বস্তু যদি তোমালোকৰ নোটস লাগে তোমালোকে এটা কাম কৰিব পাৰিবা তোমালোকে 8 নম্বৰত WhatsApp কৰিবা আৰু ক্লাস 7 ৰ চেপ্টাৰ 1 ৰ নোটস লাগে বুলি মেসেজ কৰিলে মই এইটো বস্তু WhatsAppত পঠাই দিম ওকে সো যদি কাৰোবাৰ লাগে তেতিয়ালে নিশ্চয় মেসেজ কৰিব পাৰে WhatsApp এটো মোৰ WhatsApp নম্বৰ সো নিশ্চয় মেসেজ কৰিব
ঠিক আছে এতিয়া চাম নেক্সট কুৱেশ্যন নম্বৰ 7ত কি কৈছে write a pair of negative integers whose difference is 6 কি কৈছে যে write a pair of negative integers whose difference is 6 মানে আমি দুটা নেগেটিভ ইন্টিজার্স লিখিম আৰু এটাৰ পৰা আনটোক মাইনাস কৰিলে আমি 6 পাব লাগিব দুটা নেগেটিভ কৰিব লাগিব ফাৰ্স্ট কাম কি আমাৰ দুটাকে নেগেটিভ হিচাপে লিখিব লাগিব সো নেগেটিভ লিখিলে এটাক আমি কি লিখিব পাৰিম এটাক আমি সাপোজ এনেকৈ লিখিব পাৰিম যে -6 লিখিলো আৰু এটাক -12 লিখিলো দুয়োটা কি হ'ল নেগেটিভ হ'ল এতিয়া -6 ৰ পৰা যদি আমি -12 ক মাইনাস কৰি দিওঁ তেতিয়ালে সোৱা ইয়াতে আমি কি লিখিব লাগিব 6 লিখিব লাগিব আৰু মাইনাস লগত মাইনাস ইনটু লিখি আহিব প্লাস ইয়াতে কিমান আহিব 12 তেতিয়া হলে দুটা ইয়াতে কি আছিল -6 আছিল সো 12 পৰা 6 গলে কিমান থাকিব তে 6 থাকিব আমি এনেকৈ লিখিব পাৰিম যে বা বেলেগ আৰু লিখা যে সাপোজ এটা এনেকৈ লিখিছো এটা লিখিছো সাপোজ -15 সো -15 তেতিয়ালে আনটো সাপোজ লিখি দিছো -21 ওকে তেতিয়া হলে এইবাৰ যদি আমি ইয়াতে মাইনাস বহাই দিম তেতিয়া হলে আমি ইয়াতে কি পাম ইয়াতে -15 আহিব আৰু ইয়াতে মাইনাস ইনটু মাইনাস প্লাস আহিব 21 তেতিয়া ইয়াৰ পৰা আমি কিমান পাম ইয়াৰ পৰা আমি +6 পাই যাম মানে ইয়াতে কিমান বনাব লাগে +6 এ বনাব লাগে নেক্সট সোৱা ইয়াতে কি আছে কোৱেশ্চন নম্বৰ 8 আছে কোৱেশ্চন নম্বৰ 8 ত কি কোৱা হৈছে যে ফাইন্ড দা ইন্টিজার্স a and b such that a plus b is positive and a is not equal to b and a minus b is equal to 0 তো সলিউশনত আমি প্রথমে যদি আমি চাব যাও সলিউশন সো ইয়াতে কি আছে নাম্বার 1 ত কি কৈছে যে a plus b পজিটিভ হ'ব লাগিব যে ফাইন্ড দা ইন্টিজার্স a and b such that a plus b পজিটিভ a plus b পজিটিভ তেতিয়ালে আমি যদি এনেকৈ কৰো যে 2 plus 3 কিমান আহিব 2 plus 3 5 is a positive 9 plus 10 কিমান আহিব 19 এটা কি আহিব পজিটিভ নাম্বার 2 কি আছে a is not equal to b suppose a is equal to 2 হলে and b is equal to 3 হলে a is not equal to b এনেকৈ আমি লিখিব পাৰিম নাম্বার 3 কি আছে নাম্বার 3 দি আছে a minus b is equal to 0 যদি a is equal to আমি 2 ধৰি লম আৰু b is equal to যদি আমি 2 ধৰি লম তেতিয়া হলে কি আহিব a minus b is equal to 2 minus 2 is equal to কি আহিব 0 আহিব ওকে সো নেক্সট সাম আমি কোৱেশ্চন নম্বৰ কি আছে 9 কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ত কি আছে ফিল ইন দ্য ব্ল্যাঙ্কস সো কোৱেশ্চন নম্বৰ 9 টোৱে আজি আমাৰ যেটো ইয়াতে আমি কি কৰি আছো যে কোৱেশ্চন এক্সাৰসাইজ নম্বৰ 1.1 ৰ বিষয়ে আলোচনা কৰিছো এটা আমাৰ লাষ্ট কোৱেশ্চন এটো ভিডিওতে আমি আলোচনা কৰিছো ইয়াৰ পৰৱৰ্তী ভিডিওতে আমি কোৱেশ্চন নম্বৰ 10 ৰ পৰা বাকিখিনি আমি আলোচনা কৰিছো সো এইটো ভিডিও তোমালোকে নিশ্চয় চাই লবা আৰু আমাৰ চেনেলত আমি বিশেষকৈ ক্লাস 7 ৰ বাবে নহয় ক্লাস একদম আমি 6 ৰ পৰা আমি 12 লৈকে আমি প্ৰতিটো বিষয়ৰ সম্পূৰ্ণ সমাধান দিয়াৰ কাৰণে চেষ্টা কৰি আছো যে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো দবাই ল'বা ওকে এতিয়া সোৱা ফাইন্ড দা ফিল ইন দা বক্স ইয়াতে বক্স আমি ফিল কৰিব লাগিব -15 প্লাস -4 ইয়াতে কি আছে -4 আছে মিসিং কি আছে তেতিয়া ইয়াতে -15 তো ইয়াতে লিখি দে -15 ইয়াতে কি আছে সোৱা 5 আছে -7 আছে 8 আছে তো -7 আছে 8 আছে 5 to 9 সো ইয়াতে আমি 5 বহাম নেক্সট কি আছে ইয়াতে সোৱা -23 ইয়াতে বক্স আছে ইয়াতে ইজ ইকুয়াল টু 23 তেতিয়ালে ইয়াতে 0 আহিব লাগিব তেতিয়ালে দুটা প্লাস কৰিলে -23 পাম ওদিকে ইয়াতে কি থাকিব এটা 0 থাকিব -19 ইয়াতে কি কৰিছে -27 কৰিছে তেতিয়ালে সোৱা -19 আৰু ইয়াতে 27 যদি এইখিনি বস্তু বহুত অসুবিধা হয় এটা বস্তু চাবা তে নেগেটিভ যেতিয়া এক লগ হয় তেতিয়ালে আমি কি কৰিব লাগে দুটা এক লগ কৰিব লাগে বা আমি প্লাস কৰিব লাগে তেতিয়ালে ইয়াতে যদি আমি এটা কাম কৰো ইয়াতে আমি -8 বহাই দিও তেতিয়ালে 8 আৰু 9 কিমান 17 ৰ হাতত থাকিলে আৰু এগত কি আহিব 2 দুইটা নেগেটিভ হলে আগত এটা মাইনাস আহিব এতিয়া x + 12 = 0 দেন x = what তেতিয়ালে ইয়াতে কি আছে +12 হবলে গলে কি হ'ব -12 তো এটা হৈ গল কোৱেশ্চন নম্বৰ 9 সমাধান ওকে সো আমি পৰৱৰ্তী ভিডিও যেটো আছে হেতু আমি কোৱেশ্চন নম্বৰ 10 ৰ পৰা আগলৈকে আমি আলোচনা কৰিছো সো তোমালোকে এইটো ভিডিও নিশ্চয় চাই লোৱা আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো দবাই ল'বা সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ